महिलाएं हैं जो बढ़ चढ़कर हिस्सा ले रही हैं राष्ट्रीय आरोग्य मेला में। और यहाँ पे तरह तरह के जो वनस्पति के प्रिपरेशन हैं, जो दवाइयों के काम आते हैं, आरोग्य के काम आते हैं, उनके बारे में उन्होंने ऑर्गेनाइज किया हुआ है। तो सारे ऑर्गेनाइजर्स को मेरी तरफ से बहुत बहुत बधाइयाँ और बहुत बहुत शुभकामनाएं। और मैं अपने आप को बहुत लकी समझता हूँ, यहाँ पे सारे आसाम की सुंदर महिलाओं के बीच जो बहुत अच्छे एक परिधानों में सजे हुए हैं, रंग बिरंगे कपड़े और उनके परिधान और उनके एक्सेसरीज, तो इन सब का आप लोग आनंद लीजिए और राष्ट्रीय इस मेले का सब लोग लाभ उठाएं। धन्यवाद। पहली बार हो रहा है ये मेला नेशनल जी, मुझे भी जैसा ऑर्गेनाइजर्स ने बताया, मेदी जी ने और नंदिनी जी ने, तो मेरा ऐसा मानना है कि अब इससे काफी पॉपुलर होगा ये और इसको एक राष्ट्रीय स्तर मिलेगा। সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সংস্থা এটা সামাজিক অনুষ্ঠান আজিৰ পৰা আমি আৰম্ভ কৰিছো ৰাষ্ট্ৰীয় আৰোগ্য মেলা 4 দিনীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত হৈ আছে। বিভিন্ন কাৰ্যসূচী ইয়াত হ'ব, সাংস্কৃতিক অনুষ্ঠান হ'ব, কিন্তু বিশেষকৈ ইয়াত গুৰুত্বপূৰ্ণ দিশটো হ'ল আমাৰ বিভিন্ন প্ৰদেশৰ পৰা ট্ৰেডিশনেল হিলাৰ খিনিক ইয়ালৈ অনা হৈছে। সেইসকল আহি পেলাই আমাক তেখেতসকলৰ চিকিৎসাৰ বিষয়ে জনাব আৰু আমাৰ খিনিও তেখেতসকলক আমি অসমৰ খিনিও জনাম। গতিকে আমাৰ বিশেষকৈ জ্ঞানৰ আদান প্ৰদান হ'ব। এই জ্ঞানৰ আদান প্ৰদানত আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী, আমাৰ বিশেষকৈ নতুন প্ৰজন্ম উপকৃত হ'ব। আৰু মই সমগ্ৰ অসমবাসী, ভাৰতবাসী সকলোকে মই কাতৰ প্ৰাৰ্থনাৰে মই নিমন্ত্ৰণ জনাইছো, আহক আপোনালোকে আমাৰ এই ৰাষ্ট্ৰীয় আৰোগ্য মেলাখনৰ পৰা সুবিধাখিনি লওক। বিনামূলীয়া চিকিৎসা, বিনামূলীয়া ঔষধ আমাৰ প্ৰদান কৰা হ'ব আৰু নতুন ছাত্ৰ ছাত্ৰীসকল আৰু নতুন প্ৰজন্ম উপকৃত হওক, এয়াই কামনা কৰিলো। কেতিয়ালৈ চলিব আৰু কিমান টাইম? এইটো আজিৰ পৰা আৰম্ভ হৈছে, 8 তাৰিখলৈকে চলিব আৰু 8 তাৰিখলৈকে চলিব। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।